নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। ছিংগাপুৰ ভ্ৰমণ কৰি মুন্না প্ৰসাদ গুপ্তাই কি তথ্য লাভ কৰিলে এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰত কি তথ্য লাভ কৰিলে SITয়ে। ছিংগাপুৰ ভ্ৰমণ শেষ কৰি সংবাদমেল সম্বোধন কৰিলে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। ছিংগাপুৰ ভ্ৰমণ সফল হৈছে, লগতে কম সময়ত ছিংগাপুৰ প্ৰশাসনে দিব আইনী সাহায্য। ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে ছিংগাপুৰ আৰক্ষীয়ে দিছে কিছু তথ্য, লগতে ঘটনাস্থলীসমূহ পৰিদৰ্শন কৰিলোঁ। ইয়াৰ উপৰিও ছিংগাপুৰ আৰক্ষীৰ সৈতে হোৱা বৈঠকো ইতিবাচক। আনফালে হোটেলৰ CCTV ভিজুৱেল আমি নিজে ল'ব কেতিয়াও নোৱাৰোঁ। কেৱল ইমানেই নহয়, ছিংগাপুৰৰ নাগৰিকৰ ষ্টেটমেণ্টটো আমি ল'ব নোৱাৰোঁ। ছিংগাপুৰ আৰক্ষীয়ে আমাক 10 দিনৰ ভিতৰত সকলোবোৰ দিম বুলি কৈছে। ছিংগাপুৰ আৰক্ষীয়ে 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দিব বুলি ইতিমধ্যে ষ্টেটমেণ্ট দিছে। এনেদৰে এতিয়া সংবাদমেল সম্বোধন কৰি জুবিনৰ মৃত্যুৰ সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। পৰৱৰ্তী খবৰটো হৈছে, জুবিন ক্ষেত্ৰত বিজেপি চৰকাৰে সময়সীমা বান্ধি দিয়াৰ পিছতেই এইবাৰ সৰব হৈ পৰিছে চিতু বৰুৱা। চিতু বৰুৱাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে, জুবিন ক্ষেত্ৰত বিজেপিৰ ৰেচপি নচলিব। যেতিয়াই মন যায় তেতিয়াই যাম জুবিন ক্ষেত্ৰলৈ। কোনো ধৰণৰ শক্তিয়ে অসমৰ মানুহক জুবিনৰ পৰা আঁতৰাব নোৱাৰে। বিজেপিয়ে জানি লোৱাটো ভাল, এই ধৰণৰ ৰাজনীতি কৰি একো লাভ নাই। দুখীয়া দৰিদ্ৰৰ সাহস আছিল জুবিন দা। জুবিন দাৰ চিঞৰ শুনিলে ৰজাঘৰীয়াই ভয় খাইছিল, এই মন্তব্য চিতু বৰুৱাৰ। ইয়াৰ উপৰিও চিতু বৰুৱাই মন্তব্য কৰি কয় যে, লাখ লাখ অনুৰাগীয়ে যে জুবিন দাক চাবলৈ গৈছে বিজেপিয়ে, তাকে দেখি এতিয়া ভয় খাইছে। জুবিন ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া এছপিক লৈ এনেদৰে এতিয়া মন্তব্য কৰিছে চিতু বৰুৱাই। পৰৱৰ্তী খবৰটো হৈছে, এইবাৰ দেশ কঁপাই গৈছে এটা ভয়ংকৰ ঘটনাই। বাছৰ ভিতৰৰ পৰা এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে প্ৰায় 19টাকৈ মৃতদেহ। আৰু এই ঘটনাটো ক'ত কেনেকৈ সংঘটিত হৈছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ভয়ংকৰ দুৰ্ঘটনাই জোকাৰিছে এইবাৰ দেশ। বাছৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছে 19টাকৈ মৃতদেহ। অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুলত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, মটৰ চাইকেলৰ সৈতে খুন্দা মৰাৰ ফলত সেই বাছখনত সৃষ্টি হয় ভয়ংকৰ অগ্নিকাণ্ড। আৰু সেই জ্বলন্ত বাছখনৰ পৰা জঁপিয়াই কোনোমতে প্ৰাণ ৰক্ষা কৰে কেইবাজনো যাত্ৰীয়ে। এটা বিগ ব্ৰেকিং নিউজ জনাই আছোঁ এই মুহূৰ্তত। আৰু সেই বাছখনত আছিল প্ৰায় 40জনকৈ যাত্ৰী। হায়দৰাবাদৰ পৰা বেংগালুৰুৰ অভিমুখে গৈ আছিল সেই বাছখন। অগ্নি নিৰ্বাপক বাহিনীৰ দল আৰু আৰক্ষী ইতিমধ্যে উপস্থিত হৈছে সেই ঘটনাস্থলীত। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে এই ঘটনাক লৈ কিছু সময়ৰ পূৰ্বে শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। কেৱল ইমানেই নহয়, মৃতকৰ পৰিয়ালক 5 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে। আৰু সেই বাছখনৰ পৰা চালকজনে কোনোমতে জঁপিয়াই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও 19জনকৈ যাত্ৰী থিতাতে নিহত হয় বুলি জানিব পৰা গৈছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে, ৰেচন কাৰ্ডক লৈ আহি পৰিছে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। কিয়নো আপুনি বাৰু এই মাহৰ ৰেচন সংগ্ৰহ কৰিলেনে? কাৰণ EKYC নকৰা গ্ৰাহকে এতিয়াৰে পৰা নাপাব ৰেচনৰ চাউল। যদিহে আপুনি ৰেচন পোৱা নাই, শীঘ্ৰেই কৰি লওক EKYC। যিহেতু এতিয়া চলি আছে অন্ন সেৱা সপ্তাহ, নতুন নিয়মেৰে সংগ্ৰহ কৰক আপুনি ৰেচন। ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলেই অথবা দোকান বন্ধ ৰাখিলেই দিব পাৰিব আপুনি অভিযোগ। এতিয়াই ডায়েল কৰক 180034536111। এই নম্বৰটোত আপুনি ফোন কৰি যিকোনো মুহূৰ্তত অভিযোগ দাখিল কৰিব পাৰিব। আৰু যদিহে এই নম্বৰটোত ফোন কৰিলে ফোন নালাগে তেন্তে মেছেজ কৰিও দিব পাৰিব অভিযোগ। কেৱল ইমানেই নহয়, হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে। সেই নম্বৰটো হৈছে 1967। এই নম্বৰটোতো যিকোনো সময়তে ফোন কৰি আপুনি অভিযোগ দাখিল কৰিব পাৰিব। আৰু নিৰ্দেশ অমান্য কৰিলেই সুলভ মূল্যৰ দোকানী পৰিব পাৰে ভয়ংকৰ বিপদত। ইয়াৰ উপৰিও ৰেচন সংগ্ৰহ কৰিবলৈ পোষ্ট মেচিনত দিব লাগিব আপুনি ফিংগাৰপ্ৰিণ্ট। সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আঁৰিব লাগিব ফলক। আৰু যদিহে নিয়ম উলংঘা কৰে ৰেচনৰ দোকানীয়ে তেন্তে সেই দোকানীজনৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। পৰৱৰ্তী খবৰটো হৈছে, সাৱধান ৰাজ্যবাসী, দ্ৰুতগতিত আহিব পাৰে ধুমুহা বৰষুণ।
ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলালৈ এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে। পুনৰ জনাইছোঁ, হঠাৎ ৰাজ্যত বতৰে চলাব পাৰে সন্ত্ৰাস। ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ আশংকা প্ৰকাশ কৰিছে এতিয়া বতৰ বিজ্ঞান বিভাগে। ইতিমধ্যে আগন্তুক 24 ঘণ্টাত ৰাজ্যৰ ভিন্ন অঞ্চলত মুষলধাৰ বৰষুণৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যতো বতৰে পেলাব পাৰে প্ৰভাৱ। আৰু এই বৰষুণৰ পিছতে উত্তৰ পূৰ্বাঞ্চলত কিছু পৰিমাণে হ্ৰাস পাব তাপমাত্ৰা। বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এনেদৰে এতিয়া সমগ্ৰ ৰাজ্যবাসীক লৈ সতৰ্কতা জাৰি কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে ডিভোটাৰক লৈ আহি পৰিছে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। কিছু সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। ৰাজ্যত 94,477 গৰাকী আছে ডিভোটাৰ। ইয়াৰে কিমান লোকক দিয়া হ'ব নাগৰিকত্ব, এই সন্দৰ্ভত আহি গ'ল বিগ আপডেট। মুছলমানক বাদ দি সকলো ডিভোটাৰে লাভ কৰিব ভাৰতীয় নাগৰিকত্বৰ সুবিধা। মুছলমানক বাদ দি কোন কোন ধৰ্মাৱলম্বীয়ে লাভ কৰিব ভাৰতীয় নাগৰিকত্ব, এই সন্দৰ্ভত চাওকে আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। মুছলমানক বাদ দি শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে লাভ কৰিব ভাৰতীয় নাগৰিকত্ব। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ডিভোটাৰৰ সমস্যা এতিয়া অন্ত পৰিবলৈ গৈ আছে। আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল বহুতো নিপীড়িত লোক। নিপীড়িত মুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডিভোটাৰৰ গোচৰ ইতিমধ্যে প্ৰত্যাহাৰ কৰা হৈছে। অসমত মুছলমানৰ লগতে হিন্দু, শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ মুঠ 94,477 গৰাকী আছে ডিভোটাৰ। আৰু এইসকলৰ পৰা মুছলমানক বাদ দি বাকীসকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্বৰ সুবিধা। পৰৱৰ্তী খবৰটো হৈছে আকৌ ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা শ্বেখ হাছিনা। আহি থকা 13 নৱেম্বৰত ICTয়ে হাছিনাৰ বিৰুদ্ধে দাখিল কৰিব ডাঙৰ ৰায়। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, আকৌ বিপদত পৰিব পাৰে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। শ্বেখ হাছিনাৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ অভিযোগ এইবাৰ উত্থাপন হৈছে। আহি থকা 13 নৱেম্বৰত ICTয়ে শ্বেখ হাছিনাৰ বিৰুদ্ধে দিব ডাঙৰ ৰায়। বাংলাদেশৰ নিম্ন আদালতে শ্বেখ হাছিনাসহ 30জন ৰাজনীতিবিদ আৰু উচ্চপদস্থ বিষয়ালৈ শাস্তি ঘোষণা কৰিছিল। এটা বিগ ব্ৰেকিং নিউজ জনাই আছোঁ এই মুহূৰ্তত, যিহেতু যোৱা 22 অক্টোবৰ তাৰিখে অভিযুক্তক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰিবলৈ দিয়া হৈছিল নিৰ্দেশ। কেৱল ইমানেই নহয়, নিম্ন আদালতৰ ৰায়ৰ পিছতে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ পৰাও কৰিব পাৰে বৃহৎ ঘোষণা। বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত এই গোচৰক লৈ চলি আছে ইতিমধ্যে বিচাৰ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। ধনৰ বিনিময়ত ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে এইবাৰ নাম। SITৰ তদন্তত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। ডাটা চেণ্টাৰৰ অপাৰেটৰক প্ৰতিজন ভোটাৰৰ নাম আঁতৰাবলৈ দিয়া হৈছিল 80 টকাকৈ। নাম আঁতৰোৱাৰ বাবদ ডাটা অপাৰেটৰসকলক দিয়া হৈছিল 4.8 লাখ টকা, অৰ্থাৎ 4,80,000 টকা। এটা বিগ ব্ৰেকিং নিউজ জনাই আছোঁ এই মুহূৰ্তত। যোৱা 2022 চনৰ ডিচেম্বৰৰ পৰা 2023 চনৰ ফেব্ৰুৱাৰীৰ মাজভাগলৈকে 6,018 জন ভোটাৰৰ নাম আঁতৰাবলৈ দাখিল কৰা হৈছিল আবেদন। কৰ্ণাটকৰ আনন্দত ভোটাৰৰ নাম আঁতৰাবলৈ দিয়া হৈছিল এই বৃহৎ পৰিমাণৰ ধনৰাশি। আৰু তাৰ পিছতেই আনন্দ সমষ্টিত ভোট চুৰিৰ অভিযোগ আনিছিল কংগ্ৰেছ দলে। এটা ডাঙৰ খবৰ জনাই আছোঁ এই মুহূৰ্তত। ইয়াৰ পিছতেই কৰ্ণাটক চৰকাৰে তদন্তৰ বাবে গঠন কৰি দিছিল SIT। SITয়ে কেইবাটাও চেণ্টাৰত অভিযান চলাই তথ্য সংগ্ৰহ কৰে। আৰু এই সন্দৰ্ভত SITয়ে 6জন অভিযুক্তক ইতিমধ্যে চিনাক্ত কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।